মই য'তে যাওঁ মোক কয় দাদা কামাণ্ডোৰ পোষ্ট অলপ বঢ়াই দিয়ক। বঢ়াই দিলো যা বঢ়াই দিব লাগিব যাতে আমাৰ টকা নিদিয়াকৈ দুখীয়া দৰিদ্ৰ মানুহে চৰকাৰী চাকৰি পাব যে আৰু 50,000 চাকৰি আমাৰ যুৱক যুৱতীসকলৰ বাবে আমি খুলি দিম। 1 লাখ চাকৰি দিম বুলি কৈছিলো, 1 লাখ চাকৰি আমি দিলো। আজিৰ সভাত আমি ঘোষণা কৰিছো যে আৰু 50,000 চাকৰি আমাৰ যুৱক যুৱতীসকলৰ বাবে আমি খুলি দিম। মই য'তে যাওঁ মোক কয় দাদা কামাণ্ডোৰ পোষ্ট অলপ বঢ়াই দিয়ক, পুলিচৰ পোষ্ট অলপ বঢ়াই দিয়ক। আজি বঢ়াই দিলো যা বঢ়াই দিব লাগিব যাতে আমাৰ টকা নিদিয়াকৈ দুখীয়া দৰিদ্ৰ মানুহে চৰকাৰী চাকৰি পাব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, আজি যদি আপোনালোকে চাই আমাৰ অসমত দালাল নোহোৱা হ'ল, দুখীয়া দৰিদ্ৰ মানুহে অধিকাৰ ঘূৰাই পাইছে, বসুন্ধৰা আঁচনি আৰম্ভ হ'ল, গাঁৱে গাঁৱে মানুহে ৰেচন কাৰ্ডৰ বিনামূলীয়া চাউল পাইছে, প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত কাৰ্ড পাইছে। আজি গাঁৱে ভূঞে ৰাস্তা হ'ল, স্কুল হ'ল, চাহ বাগিচা স্কুল সভাত আমি ঘোষণা কৰিছো যে আৰু 50,000 চাকৰি আমাৰ যুৱক যুৱতীসকলৰ বাবে আমি খুলি দিম। মই য'তে যাওঁ মোক কয় দাদা কামাণ্ডোৰ পোষ্ট অলপ বঢ়াই দিয়ক, পুলিচৰ পোষ্ট অলপ বঢ়াই দিয়ক। আজি বঢ়াই দিলো যা বঢ়াই দিব লাগিব যাতে আমাৰ টকা নিদিয়াকৈ দুখীয়া পুলিচৰ পোষ্ট অলপ বঢ়াই দিয়ক। আজি বঢ়াই দিলো যা বঢ়াই দিব। মই য'তে যাওঁ মোক কয় দাদা কামাণ্ডোৰ পোষ্ট অলপ বঢ়াই দিয়ক, বঢ়াই দিলো যা বঢ়াই দিব লাগিব যাতে আমাৰ টকা নিদিয়াকৈ দুখীয়া দৰিদ্ৰ মানুহে চৰকাৰী চাকৰি পাব যে আৰু 50,000 চাকৰি আমাৰ যুৱক যুৱতীসকলৰ বাবে আমি খুলি দিম। 1 লাখ চাকৰি দিম